শিৱসাগৰ বিধানসভা সমষ্টিটোলৈ এটা অত্যন্ত বেয়া ইংগিত এটা আনি আছে একাংশ মানুহে। আগতে এই মাৰপিটৰ ঘটনাবিলাক, আজি মাৰপিটৰ ঘটনা ঘটিছে একেবাৰে ব্লকত আমাৰ সন্মুখত, যেতিয়া আপোনাৰ হেৰি চলি আছিলে, আপোনাৰ যেতিয়া আপোনাৰ আমাৰ অসম দৰ্শনৰ যেতিয়া ডিষ্ট্ৰিবিউশ্যন চেৰিমনি চলি আছিলে, চেক ডিষ্ট্ৰিবিউশ্যন চেৰিমনি চলি থাকোঁতে একাংশ বিজেপিৰ কৰ্মীয়ে, মই নামকেইটা কৈ দিব খোজা নাই, আৰু একাংশ বিজেপি কৰ্মীয়ে বহুত হুলস্থুল কৰিছে। আৰু এই সুবিধাটো প্ৰদান কৰিছে প্ৰশাসনে। BDO, আমগুৰিৰ আপোনাৰ SDC চাৰ্কুল অফিচাৰ, DDC আৰু DCA এই সুবিধাটো প্ৰদান কৰিছে। আৰু গোটেই সুবিধাটো প্ৰদান কৰি আজি গোটেই চেক ডিষ্ট্ৰিবিউশ্যনৰ নামঘৰৰ চেক ডিষ্ট্ৰিবিউশ্যনৰ প্ৰগ্ৰেমটো সাংঘাতিক ধৰণৰ এটা অশান্তময় পৰিৱেশত পৰিণত কৰি পেলালে। আজি প্ৰথম কথা যে আজি য'ত চেক ডিষ্ট্ৰিবিউশ্যন হৈছে 234টা নামঘৰৰ, আমাৰ নতুন শিৱসাগৰ বিধানসভা সমষ্টি অৰ্থাৎ পুৰণি শিৱসাগৰৰ এটা অংশ আৰু পুৰণি আমগুৰি বিধানসভা সমষ্টিৰ এটা অংশ। পুৰণি আমগুৰি বিধানসভা সমষ্টিৰ MLA হ'ল প্ৰদীপ হাজৰিকা ডাঙৰীয়া আৰু পুৰণি শিৱসাগৰ সমষ্টিৰ MLA হ'ল অখিল গগৈ। এতিয়া অখিল গগৈ উপস্থিত নাই, প্ৰদীপ হাজৰিকা উপস্থিত নাই। 2টা বজাত মিটিং দিছে, আমি মিটিঙলৈ গৈ আছোঁ 2টা বজালৈ। তাৰ আগতে 1:30 বজাত খবৰ আহিছে যে প্ৰাইজ আপোনাৰ চেক ডিষ্ট্ৰিবিউশ্যন চেৰিমনি ষ্টাৰ্ট হৈ গ'ল। কোনে কৰিলে বোলে? চেক ডিষ্ট্ৰিবিউশ্যন চেৰিমনি আৰম্ভ কৰিছে কুশল দুৱৰীয়ে। কুশল দুৱৰী কোন? প্ৰাক্তন বিধায়ক, থাওৰা বিধানসভা সমষ্টি। থাওৰা বিধানসভা সমষ্টিৰ এজন কুখ্যাত বিধায়ক, যিজন মানুহে আপোনালোকে সকলোৱে জানে যে অসমত কিমান মানুহ হত্যা কৰিলে তাৰ কোনো গেৰাণ্টি নাই। সদায় থাওৰা বিধানসভা ইলেকশ্যনত সদায় অশান্তিৰ সৃষ্টি কৰে, মাৰপিট, একদম জঘন্য মাৰপিটৰ ঘটনা সংঘটিত কৰে। সেই মানুহজনক এবাৰ শিৱসাগৰলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে পঠিয়াই দিছে। শিৱসাগৰলৈ পঠিয়াই দি চব চৰকাৰী কামত অসমৰ মুখ্যমন্ত্ৰীয়ে থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাক কি কৰিছে? এই গোটেই কামবিলাকত, চৰকাৰী কামবিলাকত সোমোৱাই আমি আচল যিবিলাক বিধায়ক আছোঁ, নিৰ্বাচিত বিধায়ক অখিল গগৈ আৰু প্ৰদীপ হাজৰিকা দাদা, এওঁলোকক কোনো কাম কৰিবলৈ নিদি কি কৰিছে? এনেকুৱা ধৰণৰ চব চৰকাৰী কামত হস্তক্ষেপ কৰি কুশল দুৱৰী নামৰ মানুহজনক এই কামবিলাক কৰিবলৈ দিছে। আজি কুশল দুৱৰীয়ে 1:30 বজাতে 1:45 মিটিং আৰম্ভ কৰিছে, 1:45 বজাত 2টা বজাত মিটিং দিছে, কিন্তু 1:45 বজাত নামঘৰৰ চেক ডিষ্ট্ৰিবিউট কৰি দিছে। আমি গৈ পোৱা নাই। গৈ থাকোঁতে মোক কৈছে যে চেক ডিষ্ট্ৰিবিউশ্যন হ'লেই। বোলো আৰে মই গৈয়ে আছোঁ। লগে লগে মই মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু লগে লগে চিফ ছেক্ৰেটাৰীৰ কাৰ্যালয়ত লগে লগে কমপ্লেইন কৰিছোঁ। তাৰপিছত অলপ দেৰিৰ পিছত DCয়ে ফোন কৰিছে, DCয়ে ক্ষমা খুজিছে যে ভুল হৈ গ'ল, এইটো আমাৰ ভুল হৈছে, ক্ষমা খুজিছে আৰু কৈছে যে আপুনি যাওক ছাৰ, আমি আকৌ অনুষ্ঠানটো অলপ দেৰি ৰখাই দিছোঁ, অনুষ্ঠানটো হ'ব। অনুষ্ঠানটোলৈ মই গৈ পাইছোঁ, লগে লগে হুলস্থুল কৰি আছে বিজেপিৰ কেইজনমান কৰ্মীয়ে। তাৰপাছত অলপ দেৰি ডিষ্ট্ৰিবিউট হৈ থকাৰ পাছত দেখিছোঁ যে বিজেপি কৰ্মীবিলাকে সাংঘাতিক গণ্ডগোল কৰি আছে। আৰু তাৰপাছত অলপ দেৰিৰ পাছত বিজেপি কৰ্মীয়ে হুলস্থুল কৰি ৰাইজৰ দলৰ কৰ্মী আৰু সাধাৰণ মানুহক মাৰপিট কৰা আৰম্ভ কৰিছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। এই যিটো ট্ৰেণ্ড আৰম্ভ কৰিছে কুশল দুৱৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত, এইটো দুৰ্ভাগ্যজনক ঘটনা। আৰু হিমন্ত বিশ্ব শৰ্মাক আমি ক'ব খুজিছোঁ যে ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টি, য'ত অসমীয়া জাতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঐতিহাসিক সামগ্ৰীসমূহ আছে, বোধহয় অসমৰ বিধানসভা সমষ্টিবিলাকৰ ক্ষেত্ৰত আটাইতকৈ ঐতিহাসিক সমলবিলাক থকা সমষ্টি, এই শিৱসাগৰত যদি তেওঁ এনেকুৱা ধৰণৰ গুণ্ডা প্ৰকৃতিৰ মানুহক এৰি দি ইয়াৰ গোটেই ৰাজনৈতিক পৰিৱেশ কলুষিত কৰিব খুজিছে, ইয়াত যদি আচলতে সংঘাত সৃষ্টি কৰিব খুজিছে, তেজৰ ফাকু খেলিবৰ কাৰণে যদি চেষ্টা কৰিছে, তেজৰ ফাকু খেলা বুলি এইকাৰণে কৈছোঁ যে যিজন মানুহক ইয়ালৈ তেওঁ পঠিয়াই দিছে সেইজনে অসমত আটাইতকৈ বেছি তেজৰ ফাকু খেলা মানুহ এজন, আলফা আৰু চালফা হৈ অসমত আটাইতকৈ বেছি তেজৰ ফাকু খেলা মানুহ এজন। সেই মানুহজনে সদায় থাওৰা বিধানসভা সমষ্টিত এনেকুৱা ধৰণৰ সদায় সংঘাত, মাৰপিট, কাজিয়া, বন্দুক চলোৱা এইবিলাক কাম কৰে। এতিয়া শিৱসাগৰ বিধানসভা সমষ্টিটো এই ট্ৰেণ্ডটো আৰম্ভ কৰি দিলে আজিৰ পৰা। কেইদিনমানৰ আগতেও ঠেলা হেঁচা কৰিছে। আজি প্ৰথমতে আমাৰ কৰ্মীবিলাককতো প্ৰথমতে কুশল দুৱৰীয়ে মাৰপিট কৰিছে, প্ৰথম মই যোৱাৰ আগতে
যেতিয়া আমাৰ মানুহবিলাকে কমপ্লেইন কৰিলে যে বিধায়ক অহাই নাই, ৰাইজে যেতিয়া কমপ্লেইন কৰিলে বিধায়ক অহাই নাই, তেতিয়া আমাৰ ৰাইজৰ দলৰ কৰ্মীবিলাকক মাৰপিট কৰিছে কুশল দুৱাৰীয়ে। তাৰ পাছত কুশল দুৱাৰীৰ মানুহবিলাকে আকৌ মাৰপিট কৰা আৰম্ভ কৰিছে মই থকা অৱস্থাত। তাৰপিছত মই যেতিয়া ক'লোঁ যে পুলিচ আনিব লাগে, তেতিয়াহে DDCয়ে পুলিচ পাতি আনিছে। আৰু DDC উপস্থিত থকা DDC, ব্লকৰ BDO আৰু আমগুৰিৰ SDC CO, এই তিনিওজনে এই গোটেই ঘটনাৰ লগত জড়িত। আৰু এই ঘটনাটোক পৃষ্ঠপোষকতা কৰিছে DC আয়ুষ গাৰ্গে। আৰু সেইকাৰণে মই আয়ুষ গাৰ্গ, DDC, আমগুৰিৰ CO আৰু BDO গৌৰীসাগৰ, এওঁলোকক অনতিবিলম্বে চাকৰিৰ পৰা নিলম্বিত কৰিবৰ কাৰণে আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, আৰু যি দুষ্কৃতিকাৰীয়ে আজি মানুহৰ ওপৰত আক্ৰমণ কৰিলে মিটিং চলি থাকোঁতে, চৰকাৰী মিটিং চলি থাকোঁতে, তেওঁলোকক এৰেষ্ট কৰিবলৈ, আৰু লগতে মই আপোনাৰ আমাৰ কৰ্মীৰ ওপৰত হাত তোলাৰ কাৰণে প্ৰাক্তন বিধায়ক, ছালফা নেতা, বহুত মানুহক হত্যা কৰিছে যিজনে, আপোনাৰ কুশল দুৱাৰীকো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিলোঁ।